ধুবুৰীত এটি বাতৰি কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ধুবুৰী আমেৰপিটা অঞ্চলতে নিচা সেৱন কৰি স্বামী ইৰফান আহমেদ ওৰফে ৰাকুৱে নিজ পত্নীক মাৰধৰ কৰাৰ লগতে বেলেগৰ সৈতে শাৰীৰিক নিৰ্যাতন চলোৱাৰ হেঁচা দিয়াৰ অভিযোগ এই সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী কলেজ ৰোড আৰক্ষী চকীত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ইপিনে সকলো অভিযোগ খণ্ডন কৰে স্বামীয়ে কয় যে মোৰ সন্তান দুজনীক মাৰধৰ কৰি বিগত 4 মাহ ধৰি নিজৰ মাকৰ ঘৰত গুচি যায় আৰু তাৰে সুযোগ গ্ৰহণ কৰি পত্নীৰ পৰিয়ালৰ এটা লোকে স্বামীক উঠাই লৈ গৈ মাৰধৰ কৰাৰো অভিযোগ উঠিছে ইপিনে মহিলাগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ কথা খণ্ডন কৰিছে মহিবুৰ হকৰ মতে মই ৰাখো পত্নীক আজিলৈকে দেখি পোৱা নাই চিনে নাপাওঁ যি অভিযোগ আনিছে সকলোবোৰ অভিযোগ মনে সজা বুলি মন্তব্য কৰিছে কালি যে বাতৰি ভুৱা বাতৰি ওলাইছে এইবিলাক সব ভিত্তিহীন আৰু ষড়যন্ত্ৰ ৰাজনীতিৰ ষড়যন্ত্ৰ কাৰণ ৰাকুৰ বউ যে আছে ৰাকুৰ স্ত্ৰীয়ে যোৱা 6-7 মাহ ধৰি ঘৰতে নাথাকে মই কেনেকৈ অপচেষ্টা কৰিম যদি 6-7 মাহ আগত অপচেষ্টা কৰিছিলোঁ ইমান দিন কিয় আইনৰ আশ্ৰয় লোৱা নাই এইটো ল'ব লাগিছিল এইবিলাক সব ৰাজনীতিৰ ষড়যন্ত্ৰ কাৰণ তাৰ ভাই যে আছে চুটকি মতিশ্বৰ গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিছিল তাৰ বিপৰীত দলত মই থকাৰ কাৰণে তাৰ ভনী আৰু চুটকিয়া এইবিলাক ৰাজনীতিৰ ষড়যন্ত্ৰ কৰিছে মই ইয়াৰ পিছত আইনী আৰু আশ্ৰয় ল'ম কাৰণ মোৰ নামত যেটো ভুৱা প্ৰচাৰ কৰিলে এইটো মোৰ কাৰণে খুব বেয়া হৈছে কাৰণ মই কোৰ্ট কেছ কৰিম এইটো মোৰ গাঁৱৰে ল'ৰা কিয়নো মই গাঁৱৰ এজন প্ৰতিনিধি গাঁৱত কিবা কম বেছি কাৰো হাই কাজিয়া হ'লে মই ইয়াত আহি বহে হয়তো আলোচনা কৰে যেহেতু গাঁৱৰ প্ৰতিনিধি হ'লে মই তাৰ ঘৰত যাবই লাগিব যিকোনো মানুহ মাতিলে মই যাব লাগিব গাঁৱৰ প্ৰতিনিধি হ'লে ৰাইজৰ হৈ এইখিনি কাম কৰিবই লাগিব মই তাইৰ ৱাইফক আজিলৈকে মই দেখাই নাই এইটো যে মোৰ লগত এই ৰাখু যে বহি আছে ৰাখুৱে ক'ব তাৰ ৱাইফক মই কেতিয়াবা দেখিছোঁ নেকি মোৰ এগছত অভিযোগ দিয়াৰ কাৰণ মই এইটো আগতে কৈ দিলোঁ যে এইটো ৰাজনীতিক ষড়যন্ত্ৰ তাৰ নিজৰ ভাইৰ মই বিপৰীত দলত আছিলোঁ ৰাজনীতিকত মতিশ্বৰ গাঁও পঞ্চায়তৰ ইলেকশ্যনত এইটো ষড়যন্ত্ৰ কৰি মোৰ নামটো সোমাই দিছে এইটো মই আইনী ব্যৱস্থা ল'ম এইটো মই মানহানি দিম ফাৰ্ষ্ট টাইম মই দিম এই যি মাইকীজনীয়ে মোৰ নামত নিউজ কৰিছে বাইকটো দিছে তাৰ নামতে মই মানহানি কেছ কৰিম তাই যদি এইটো সঁচাই কৰিলে হয় কথাটো যে সঁচাই হ'লে ইমান দিন আইনী ব্যৱস্থা ল'ব লাগিছিল ইমান দিনতো লোৱা নাই তাৰ যদি কিবা প্ৰমাণ দিব পাৰে তেনেহ'লে ভালে মই আইন মতন দণ্ডনীয় হৈ যাম বা আইনৰ আগত মই চেলেণ্ডাৰ হৈ যাম যদি তাৰ লগত যদি কোনো এই ধৰণৰ প্ৰমাণ থাকে পিছতহে মোৰ নামত অভিযোগ দিল তাইতো তাৰ নিজৰ মা দেউতাকৰ ঘৰতে থাকে ৰিপৰ্ট এণ্টনি ফ্ৰাছা